যদি ইছলাম মানে সমাজত শান্তি স্থাপন কৰাটোৱেই হয়, ইছলামিক মৌলবাদী অপশক্তিটোৰ জন্ম কিয় হৈছিল? কাৰ উচতনিত জন্ম হৈছিল সেই অপশক্তিটো? কোনে জীয়াই ৰাখি আহিছে তাক? ইছলাম। হয়, এনেকুৱা এখনি ছবি মনলৈ নাহেনে ইছলাম বুলি কোৱাৰ লগে লগে? পিছে ইছলামিক শিক্ষাৰ মূল বিষয়বস্তু সমাজত শান্তি স্থাপন কৰাটো নে অশান্তি? ইছলাম শব্দটো আহিছে ইস্তাছলামা আৰু সালাম নামৰ দুটা আৰবী শব্দৰ পৰা। ইস্তাছলামা মানে আত্মসমৰ্পণ অৰ্থাৎ চাৰাণ্ডাৰ, আৰু সালাম বা সালম মানে শান্তি। সেই দুয়োটা শব্দ একেলগ হৈ গঠন হোৱা ইছলাম শব্দৰ অৰ্থ হৈছে শান্তিপূৰ্ণ আত্মসমৰ্পণ। ধৰ্মীয় দৃষ্টিভংগীৰ পৰা ইছলাম হৈছে আল্লাহৰ নামত জীৱন, সময় আৰু সম্পত্তি আত্মসমৰ্পণ কৰা বা উৎসৰ্গ কৰা। বহু ইছলামিক পণ্ডিতে ইছলাম শব্দটো আসলাম শব্দৰ পৰা আহিছে বুলি যুক্তি দাঙি ধৰিব খোজে। সেই আসলাম শব্দৰ অৰ্থও শান্তিয়েই হয়। সকলো মিলাই আমি ক'ব পাৰোঁ ইছলাম হৈছে এক ধৰ্মীয় ব্যৱস্থা যাৰ মূল উদ্দেশ্য হৈছে শান্তি শৃংখলা অটুট ৰাখি এক নিৰাকাৰ ঈশ্বৰৰ প্ৰতি আস্থা জনোৱা। কোৰাণ পঢ়িলে পোৱা যায় আদি মানৱ হজৰত আদমৰ দিনৰ পৰা ইছলাম ধৰ্মে পৃথিৱীত বিৰাজ কৰি আহিছে। আদমৰ পাছৰ পৰ্যায়ত পৃথিৱীত লাখ লাখ ধৰ্মবক্তা অৰ্থাৎ নবী আৰু ৰচুলৰ আগমন ঘটিছিল। সিহঁতেও ইছলামৰে প্ৰচাৰ আৰু প্ৰসাৰ কৰা কাম কৰি গৈছিল। ইহুদী, খ্ৰীষ্টিয়ান আৰু মুছলমানে একেলগে বিশ্বাস কৰা প্ৰফেট নুহ, প্ৰফেট আব্ৰাহাম, প্ৰফেট মোচেছ, প্ৰফেট চলোমনকে ধৰি হাজাৰ হাজাৰ প্ৰফেট অৰ্থাৎ নবীৰ পৃথিৱীলৈ আগমন ঘটা কথা কোৰাণত পোৱা যায়। লগতে পোৱা যায় সিহঁতে ইছলামৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ গৈ অতিক্ৰম কৰা বাধাৰ কাহিনী। ইছলামিক বিশ্বাস মতে যেতিয়াই চাৰিওফালে অন্যায় অবিচাৰ বাঢ়িবলৈ ধৰে আৰু মানুহবোৰে নিৰাকাৰ ঈশ্বৰৰ কথা পাহৰি জাগতিক মোহমায়াত আপ্লুত হ'বলৈ ধৰে, তেতিয়াই সেই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ আগমন ঘটে এগৰাকী ধৰ্মবক্তাৰ বা নবীৰ। সেই নবীৰ প্ৰথম আৰু প্ৰধান দায়িত্ব হৈছে ঈশ্বৰৰ বাণী প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে সমাজত ন্যায় প্ৰতিষ্ঠা কৰা, ধনী শ্ৰেণীৰ লোকসকলে চলাই অহা শাসন আৰু শোষণৰ পৰা দুখীয়া শ্ৰেণীৰ লোকসকলক সকাহ প্ৰদান কৰা বা সবলীৰ পৰা দুৰ্বলীক নিৰাপত্তা প্ৰদান কৰা, সমাজত প্ৰচলিত বিভিন্ন ধৰণৰ ভুল ধাৰণা, ভুল নীতি নিয়ম বা ভুল সমাজ ব্যৱস্থাটোক শুধৰাই এক পৰম শক্তিমান ঈশ্বৰৰ বিষয়ে ৰাইজক বুজাই দিয়া। এয়াই আছিল ইছলামৰ প্ৰকৃত আৰু শুদ্ধ অৰ্থ। এনেবোৰ কথা আব্বাসীৰ খিলাফতি শাসনৰ সময়ত মুছলমান পণ্ডিতসকলে ভালদৰে বুজি পাইছিল। সেই ইছলামিক ধৰ্মীয় শিক্ষাৰ সমান্তৰালকৈ আইন, সাহিত্য, দৰ্শন, বিজ্ঞান, গণিত আদিবোৰ বিষয়কো ইছলামৰ অংশৰূপে বিবেচনা কৰা হৈছিল, যাক মুতাজিলা শিক্ষা ব্যৱস্থা বুলি কোৱা হয়। ইছলামিক ইতিহাস পঢ়িলে বুজিব পাৰি হজৰত মুহাম্মদৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ইছলামৰ প্ৰচাৰ চলিছিল হকৰ দাৱতৰ জৰিয়তে। ভালদৰে চালে হকৰ দাৱত দুই ধৰণৰ, আল্লাহৰ হক আৰু ব্যক্তিগত হক। হজৰত মুহাম্মদে প্ৰথমবাৰৰ বাবে যি হকৰ দাৱত আৰববাসীৰ মাজত প্ৰচাৰ চলাইছিল সেয়া আছিল আল্লাহৰ হক। এই হকৰ দাৱতৰ মূল বিষয়বস্তু আছিল তৌহিদ, অৰ্থাৎ ঈশ্বৰ এজনেই, তেওঁ নিৰাকাৰ, সেই নিৰাকাৰ ঈশ্বৰৰ বাদে আন কাৰোবাক ঈশ্বৰ সজোৱাটো মহাপাপ। তৌহিদৰ প্ৰতিষ্ঠাৰ পাছতে পোহৰলৈ আহিছিল বাকীবোৰ বিষয়। ব্যক্তিগত হকৰ বিষয়বস্তু হৈছে সন্মুখৰ সমাজখনক দুৰ্নীতিমুক্ত কৰি ৰখোৱা, সকলোৰে লগত সদ্ভাৱ ৰখোৱা, আত্মীয় স্বজনক ন্যায় প্ৰদান কৰা, দেহ আৰু মনৰ যত্ন লোৱা, সদায় নতুন নতুন কথা শিকিবলৈ ৰুচি ৰখোৱা ইত্যাদি। ইছলামত উল্লেখিত যুদ্ধ বিগ্ৰহবোৰ হকৰ দাৱত প্ৰচাৰ কৰিবলৈ যোৱাৰ ফলতে হৈছিল। ইছলামত যি জেহাদৰ কথা উল্লেখ কৰা হৈছে তাৰ মূল অৰ্থ দুষ্টক দমন কৰি সত্য প্ৰতিষ্ঠা কৰা। হজৰত মুহাম্মদে ৰাইজৰ আগত কৈছিল, মোৰ দায়িত্ব হকৰ দাৱত দিয়াটোহে, সেই দাৱত গ্ৰহণ কৰা বা নকৰা সেইটো নিজৰ কথা, কাৰণ হিদায়ত দিয়া অৰ্থাৎ সুমতি প্ৰদান কৰা গৰাকী একমাত্ৰ আল্লাহে। যিহেতু ইছলাম মানে আল্লাহৰ নামত শান্তিপূৰ্ণ আত্মসমৰ্পণ, সেই ইয়াত জোৰ জবৰদস্তিৰ কোনো ঠাই নাই। কোৰাণৰ এইটো আয়াতত স্পষ্টকৈ উল্লেখ আছে, হিদায়ত দিয়া গৰাকী কেৱল আল্লাহে। চিধা অৰ্থত হিদায়ত প্ৰদান কৰা অৰ্থাৎ মানুহৰ মনত শুভবুদ্ধি জাগ্ৰত কৰোৱাটো আল্লাহৰহে দায়িত্ব। ধাৰ্মিক লোকৰ দায়িত্ব মাথো আল্লাহৰ বাণীবোৰ প্ৰচাৰ কৰাটোহে। জিহাদ মানে হৈছে যুদ্ধ বা নেয়া নেপেৰা চেষ্টা। ইছলাম ধৰ্মত জিহাদ বাধ্যতামূলক বুলি উল্লেখ আছে। ইয়াৰ পৰা বুজিব পাৰি যি হয় সকলো আল্লাহৰ তৰফৰ পৰা হয় বুলি হাত সাৱটি বহি নাথাকি জীৱন গঢ়াৰ যুদ্ধখন, সমাজত চলি অহা অন্যায়ৰ বিৰুদ্ধে চলোৱা যুদ্ধখন বা যিকোনো সমস্যাৰ পৰা উদ্ধাৰ হ'বলৈ চলোৱা যুদ্ধখন আমি নিজে কৰিব লাগিব। যুদ্ধ বা জেহাদ মানে দুটা পক্ষৰ মাজত অস্ত্ৰ শস্ত্ৰ লৈ হোৱা যুদ্ধ হ'বও পাৰে, নহ'বও পাৰে। প্ৰশ্ন হ'ল, যুদ্ধ বিগ্ৰহবোৰ কিয় সংঘটিত হয়? হয়, সাধাৰণতে দুটা পক্ষৰ মাজত যেতিয়া মীমাংসাৰ কোনো উপায় নাথাকে তেতিয়া যুদ্ধ সংঘটিত হয়। মনত ৰাখিব, যুদ্ধ মীমাংসাৰ বাবে সংঘটিত হয়। আকৌ উল্লেখ কৰিব খুজিছোঁ যে যুদ্ধ সদায় দুটা পক্ষৰ মাজত সংঘটিত হয়। ইছলামিক দৃষ্টিভংগীত সেই দুটা পক্ষ হৈছে আল্লাহ আৰু শয়তান। আল্লাহৰ পক্ষ হৈছে সৎ কামৰ আদেশ দিয়া, অসৎ কামৰ নিষেধ, আল্লাহৰ ওপৰত আস্থা ৰখোৱা, আনৰ ভালৰ চিন্তা কৰা, বিপদৰ সময়ত ধৈৰ্য ধৰা, লোভ, মোহ, মায়া, মমতা আদিবোৰ নিয়ন্ত্ৰণত ৰখোৱা, অৰ্থাৎ ইচ্ছাতকৈ বেছি বিবেকক প্ৰাধান্যতা দিয়া ইত্যাদি। চমুকৈ ক'ব গ'লে
সকলো ধৰণৰ শুভ শক্তি হৈছে আল্লাহৰ পক্ষ। আনহাতে শয়তানৰ পক্ষ হৈছে কোনো ধৰণৰ নীতি নিয়ম নমনাকৈ ময়মতালি কৰি ফুৰা, সমাজত অশান্তি বিয়পাই ফুৰা, অহংকাৰৰ বশৱৰ্তী হৈ সমাজত দাম্ভিকতা প্ৰদৰ্শন কৰা, মদ খোৱা, জুৱা খেলা, পৰ স্ত্ৰীৰ প্ৰতি কামনাৰ বলি হোৱা আদিবোৰ হৈছে শয়তানৰ পক্ষ। চমুকৈ সকলো ধৰণৰ অশুভ শক্তি হৈছে শয়তানৰ পক্ষ। কোনো ধৰণৰ নীতি নিয়ম নমনাকৈ ময়মতালিৰে সমাজত চলা ফিৰা কৰাজনক আৰবীত মতাত বা সীমা উলংঘনকাৰী বুলি কোৱা হয়। কোৰাণৰ এইটো ৰেফাৰেঞ্চত কোৱা হৈছে ইন্নাল্লাহা ইউহিব্বুল মুতাদিন, অৰ্থ আল্লাহে সীমা উলংঘনকাৰীক পচন্দ নকৰে। দম্বালি ফিতাই মাৰি ফুৰা তথা অহংকাৰ কৰি ফুৰাজনক আৰবীত মুখতালি বুলি কোৱা হয়। এইটো ৰেফাৰেঞ্চত কোৱা হৈছে ইন্নাল্লাহা লা ইউহিব্বুল কুল্লা মুখতালিন ফখৰ, অৰ্থ আল্লাহে অহংকাৰীক পচন্দ নকৰে। সমাজত ফাছাদ অৰ্থাৎ অশান্তি বিয়পাই ফুৰাজনক আৰবীত ফাছিক বুলি কোৱা হয়। কোৰাণত ফাছিকক লৈ এষাৰ কথা 5 বাৰ আহিছে। ইন্নাল্লাহা লা ইহদিয়ুল কওমাল ফাছিকিন, অৰ্থ ফাছিকক আল্লাহে হিদায়াত অৰ্থাৎ সুমতি প্ৰদান নকৰে। সদ্যহতে আইচিছ, আল কায়দা, তালিবানৰ দৰে ইছলামিক মৌলবাদী সংগঠনবোৰে পৃথিৱীত যি সন্ত্ৰাস সৃষ্টি কৰি আহিছে, এয়া ফাছিক বা মুৰ্তাদৰ কামেই নহয় জানো? আমাৰ ধৰ্মতেই শুদ্ধ, আমিয়েই শুদ্ধ, এনে মনোভাৱ স্পষ্টকৈ অহংকাৰ নহয় জানো? যিয়ে নহওক, জিহাদক লৈ অধিক তথ্যসহ অন্য এটা ভিডিঅ'ত বিশদ আলোচনা আগবঢ়াবলৈ চেষ্টা চলাম। পৰিসৰলৈ চাই ভিডিঅ'টো সমাপ্তি ঘটাইছোঁ।